আপোনাৰ আৰু এটা কথা যে যিহেতু শেখ পৰিতে ৰাজনীতিত অংশগ্ৰহণ কৰিছে, শেখ পৰিতে টকা ক'ৰ পৰা পালে? স্বাগতম জনাইছোঁ নতুন অসমৰ প্ৰতিগৰাকী দৰ্শকলৈ। আজি আমাৰ লগত আছে বুঢ়াগাঁও জিলা পৰিষদৰ প্ৰাৰ্থী শেখ পৰিত। আজি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেতে কেনেকৈ আহিলে বা কেনেকৈ প্ৰচাৰ চলালে আৰু শেখ পৰিতে কেনেকৈ মানে ৰাজনীতিত মন মেলিলে, আজি গোটেইখিনি আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো শেখ পৰিতক ছ'চিয়েল মিডিয়াত পায়ে থাকে। আজি শেখ পৰিত আমাৰ লগত আছে। শেখ পৰিতক নমস্কাৰ। আপোনালোকে চিনিয়ে পাইছে। শেখ পৰিত ডাঙৰীয়া, আপুনি ইমান কম বয়সত ৰাজনীতিত আহিলে, কেনেকৈ আহিলে বা কেনেকৈ আপোনাৰ মনটো মেলিলে ৰাজনীতিলৈ? চাওক, এটা কথা আছে যে মানুহ যেতিয়া আপোনাৰ ডাঙৰ হয় তেতিয়া সকলোৰে এটা ড্ৰিম থাকে, সপোন থাকে। মই ডাঙৰ হ'লে মাষ্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, পুলিচ হ'ম বা কোনোবাই পলিটিক্সত সোমাই। গতিকে মোৰ মন মেলিছে যে মই ৰাজনীতিত আহিছোঁ পলিটিকেল কৰি ৰাইজৰ কেনেকৈ সেৱা কৰিব পাৰোঁ আৰু দুৰ্নীতিবাজ অসম কৰিব পাৰোঁ, সেইকাৰণে মই ৰাজনীতিত আহিছোঁ। ৰাজনীতিৰ যাত্ৰাটো আপুনি কেনেকৈ আৰম্ভ কৰিলে? ৰাজনীতিত মোৰ প্ৰথমৰ পৰা লক্ষ্য আছিল মই ৰাজনীতিত আহিম, কিন্তু মোৰ প্ৰথম ৰাজনীতি হ'ল কলেজ ৰাজনীতি, য'ত মই লাহৰীঘাট কলেজত ইলেকশ্যন খেলি কলেজৰ GS হৈছিলোঁ। ইয়াৰ পিছত মই এই পাব্লিক যি ৰাজনীতি আছে এই ৰাজনীতিত আহিলোঁ আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত ৰাইজৰ বহুত মৰম চেনেহ ইতিমধ্যে পাইছোঁ। ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি লাভ কৰিছে? ৰাইজে মোক তেখেতৰ নিজৰ সন্তানতকৈ মোক বেছি মৰম দিছে আৰু মই ভাবোঁ তেখেতৰ মৰম এই মোৰ অন্তৰত চিৰজীৱন থাকি যাব আৰু তেখেতৰ কাৰণে মই যিমান দিন জীয়াই থাকিম আজীৱন কাম কৰি যাম বুলি মই আশা দিছোঁ। ৰাইজৰ পৰা সঁহাৰি লাভ কৰিছে। বহুত। আপুনি বৰ্তমান সময়ত শুনিবলৈ পাইছোঁ আপুনি ৰাজনীতি কৰাৰ লগতে আপুনি লিখা পঢ়াও কৰি আছে। ইয়াৰ বিষয়ে ৰাইজক অলপ কৈ দিব লাগে যে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান বা আপুনি কি লিখা পঢ়া কৰি আছে? মোৰ শিক্ষাগত অৰ্হতা হ'ল মই বৰ্তমান BA 4th চেমত পঢ়ি আছোঁ আৰু আগন্তুক দিনত মই এডভোকেট হোৱাৰ আশা আছে। ৰাজনৈতিক জীৱনত আপুনি আহিছে বা কেনেধৰণৰ সমস্যা আপুনি দেখিবলৈ পাইছে বা ৰাইজে আপোনাক কেনেধৰণৰ সমস্যা জনাইছে, অৱগত কৰাইছে যে এইখিনি সমস্যালৈ আপুনি আগুৱাই যাওক, সেইখিনি কৈছে? সমস্যা নাই, মোৰ সমস্যা একো নহয়। মেইন কথা হ'ল ৰাইজৰ সমস্যা। আজি ৰাজনীতিত মই নাহিলোঁ হয়, কাৰণ এটা কথা স্পষ্ট, যেতিয়ালৈকে নতুন প্ৰজন্ম ৰাজনীতিত নাহিব তেতিয়ালৈকে আমাৰ যিমান দুখীয়া দৰিদ্ৰ আছে তেখেতৰ ওপৰত যিমান নিৰ্যাতন চলি আছে, তেখেতৰ যিটো প্ৰাপ্য বস্তু দুৰ্নীতিমুক্ত নহ'ব। সেইকাৰণে নতুন প্ৰজন্মৰ দৰকাৰ, ৰাইজে বিচাৰিছে, সেয়ে মই ওলাই আহিছোঁ। আজি এটা কথা চাওক, আজি যদি মই ওলাই আহিছোঁ কালি তুমি ওলাই আহিব পাৰিবা, পিছদিনা তোমাৰ সৰু ভাইটি ওলাই আহিব পাৰিব। কথাটো হ'ল এনেকুৱা। গতিকে নতুন জেনেৰেশ্যন যিমান দিনলৈকে নাহিব ইমান দিনলৈকে দুৰ্নীতি বাছ অসমেই হওক আমাৰ বুঢ়াগাঁও জিলা পৰিষদেই হওক এই মুক্ত নহ'ব। আৰু যেতিয়ালৈকে ৰাজনীতি নতুন প্ৰজন্ম আহি যাব তেতিয়ালৈকে গাঁৱৰ উন্নয়ন হ'ব, ৰাইজৰ উন্নয়ন হ'ব আৰু ৰাইজৰ যিবিলাক বস্তু প্ৰাপ্য সেই ৰাইজে পাব। শেখ পৰিত ডাঙৰীয়া, আজি আপোনাক আৰু এটা কুৱেশ্যন সুধিম। যিহেতু আমাৰ বহুত ডাঙৰ ডাঙৰ নেতা, যিহেতু অসম চৰকাৰ বৰ্তমান বিজেপি চলি আছে, ইয়াত আপোনাৰ বিজেপি কেণ্ডিডেটো আছে আৰু প্ৰাক্তন MLA তেওঁৰ পুত্ৰ কংগ্ৰেছৰ পৰা জিলা পৰিষদ খেলিছে। আপুনি এজন ছাত্ৰ হিচাপে কেনেকৈ সিহঁতৰ লগত মানে যুঁজ দিলে বা সেইটো কথা আপোনাৰ প্ৰতিক্ৰিয়া কি? চাওক, মানে আপোনাৰ চৰকাৰ থাকিলেই নহ'ব, ৰাইজে এনেকুৱা বস্তু মানুহক বিচাৰে যিজন মানুহৰ পৰা আপোনাৰ গাঁৱৰ উন্নয়ন হ'ব, দেশৰ উন্নয়ন হ'ব। ইয়াৰ লগতে ৰাইজে যাক সকলো সময়তে পাব। আজি আপোনালোকে চাওক, এজন প্ৰাক্তন MLA ল'ৰাৰ লগত মই ইমান কষ্ট কৰি আজিলৈকে মই থিয় হৈ আছোঁ। মই হাৰ মানা নাই আৰু মই নামানো, কাৰণ ৰাজনীতিত সকলো সম্ভৱ, ৰাইজেহে ডিচাইড কৰিব। যোৱাকালি আমাৰ 7 তাৰিখে যি নিৰ্বাচন হ'ল তাত সকলো ৰাইজে ভোট দিছে। কাক ভোট দিছে কোনেও ক'ব নোৱাৰে, ময়ো নাজানো, তেখেতেও নাজানে। গতিকে ৰাইজে যদি বিচাৰে সকলো, এটা অসমীয়াত কথা আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে ৰাইজে যদি বিচাৰে যাকে তাকে বনাব পাৰিব। মুঠতে মই আশাবাদী আছোঁ, যদি ৰাইজে মোক ভাল পায় তেতিয়াহ'লে মোক ৰাইজে বনাব আৰু তেখেতক যদি ভাল পায় তেখেতক বনাব। আজি তেখেতৰ সকলোৰে বেকগ্ৰাউণ্ড ৰাইজে চাব। আপুনি যে দলৰ পৰা টিকেট পাইছে সেইটো কোনো কথা নহয়। মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল ৰাইজৰ কাৰণে কোনে কিমান কাম কৰিব আৰু কোনে কিমান কাম কৰিছে। আজি আপোনালোকে চাওক, মোক ৰাইজে আপোনালোকে নিশ্চয় প্ৰশ্ন হ'ব যে তুমি ছাত্ৰ অৱস্থাত থকা তুমি ৰাজনীতিত আহিলা, ইয়াৰ লগতে তুমি ৰাইজৰ কাৰণে আগতে কি কৰিছা? আজি যেতিয়া মই লাহৰীঘাট কলেজৰ প্ৰথমবাৰ GS হৈছিলোঁ, তেতিয়া GS হোৱাৰ 15-20 দিনমান পিছত 5200+ ছাত্ৰলৈ
মই এটা আন্দোলন কৰিছিলোঁ য'ত আপোনাৰ নদী বন্ধৰ ৰাস্তা ঘাট আৰু ইয়াৰ লগতে আপোনাৰ ড্ৰাগছ বাল্য বিবাহ আদিৰ কাৰণে মই যুঁজ দিছিলোঁ। এইটো মোৰ স্বাৰ্থৰ কাৰণে কৰা নাই, সমূহ ৰাইজৰ কাৰণে কৰিছোঁ। ইয়াত আপোনাৰ আৰু এটা কথা যে যিহেতু শেখ ফৰিদে ৰাজনীতিত অংশগ্ৰহণ কৰিছে, শেখ ফৰিদে টকা ক'ৰ পৰা পালে? যিহেতু শেখ ফৰিদ এজন ছাত্ৰ, মানুহৰ মন এইটো প্ৰশ্ন আহি আছে। এইটো বহুত কষ্ট। চাওক, ৰাজনীতিত মই নিজে অহা নাই। এক নম্বৰ পইণ্ট হ'ল ৰাজনীতিত ৰাইজে মোক আনিছে, আৰু ৰাইজৰ মনোনীত প্ৰাৰ্থী মই, বুজিছে? ৰাইজে মোৰ ইমান দন বল নাই। আজি দন বল থাকিলে আপোনালোকে নিশ্চয় গম পালে হয়, মই ডাঙৰ ডাঙৰ ৰেলী কৰিলোঁ হয়। আজি তেখেতে কংগ্ৰেছৰ পাৰ্টি হওক, বিজেপিৰ পাৰ্টি হওক, ADR পাৰ্টি হওক, তেখেতে কিমান ডাঙৰ ডাঙৰ ৰেলী কৰিছে। কিন্তু মই যিমান পাৰোঁ মোৰ কষ্টত, মই য'ৰ পৰাই হওক, মোৰ ডাঙৰ দাদা আছে, মোৰ দেউতা আছে, মোৰ ছিষ্টাৰ আছে, তেখেতৰ পৰা লৈ মই সমূহ ৰাইজে মোক ছাপোৰ্ট কৰিছে টকা দি, তেখেতৰ পৰা লৈ আজি মই ইলেকশ্যনটো পাৰ কৰিলোঁ আৰু অহা 11 তাৰিখে এইবাৰ ফলাফল পাম। গতিকে ৰাইজে মোক বহুত সঁহাৰি দিছে, টকা দি হওক, কথা দি হওক, শক্তি দি হওক, তেখেতে বহুত সহায় কৰিছে। তেখেতৰ সহায়ত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াতে আৰু এটা কথা আছে, যিহেতু বুঢ়াগাঁও জিলা পৰিষদ সমষ্টিটো একদম কোনো সৰু নহয়, এইটো বহুত ডাঙৰ। আপুনি গোটেইখিনি ঘূৰিব পাইছেনে? নিশ্চয় সকলো ৰাইজক লগ কৰিব ৰাইজ আমাৰ বুঢ়াগাঁও জিলা পৰিষদ আণ্ডাৰত প্ৰায় 80,000 বুথ আছে। 80,000 বুথততো মই গোটেইখিনি মানুহৰ লগত লগ কৰাটো কোনো কোনোদিনে নোৱাৰিব। কিন্তু যিমান এৰিয়া আছে গোটেই এৰিয়াত মই ঘূৰিছোঁ, ইয়াৰ লগতে চৰ অঞ্চলত যিমান আছে সকলোতে ঘূৰিছোঁ। গতিকে যদি কাৰোবাৰ লগত মই লগ ধৰিব পৰা নাই, মই তেখেতৰ ওচৰত ক্ষমা প্ৰাৰ্থী। গতিকে তেখেতে মোক বহুত ভোট দিছে, মই আশাবাদী। গতিকে যিমান পাৰোঁ ইমান মই লগ কৰিছোঁ। যিহেতু আপুনি এজন বুঢ়াগাঁৱৰ স্থানীয় ল'ৰা, আপুনি আপোনাৰ বুঢ়াগাঁও জিপিৰ পৰা কিমান ভোট পাব বুলি আশা কৰে আপুনি? চাওক, এতিয়া ৰাইজে ভোট দিছে, মই ডিৰেক্টলি ক'ব নোৱাৰোঁ। তথাপিও মোৰ আশাবাদী আছে বুঢ়াগাঁৱত মই সকলোতকৈ, যিহেতু মই স্থানীয় ল'ৰা হয় আৰু ইয়াত মোক অচিনাকি কোনো নাই। মোৰ 100ৰ পৰা প্ৰায় আমাৰ 80-90% মোৰ আশাবাদী, 90% ভোট মই পাম বুলি আশাবাদী। আৰু এটা কথা, 11 তাৰিখে যিহেতু নিৰ্বাচনৰ ফলাফল আহিব, আপুনি কিমান শতাংশ নিশ্চিত যে আপুনি জয়ী হ'ব বুলি? সেইটো চাওক, এইটো বেলেগ পেপাৰত ৰাইজে ভোট দিছে, বাকচৰ ভিতৰত এতিয়াও ভোটটো পৰি আছে। গতিকে মইতো ডিৰেক্টলি ক'ব নোৱাৰোঁ, কিন্তু মোৰ মনত আছে যে মই এতিয়াও ভাবোঁ 12,000 পৰা 13,000 ওপৰত লিড লৈ মই জিকিম বুলি আশাবাদী। হয়, ধন্যবাদ জনাইছোঁ শেখ ফৰিদক। যিহেতু শেখ ফৰিদে ইমান ব্যস্ততাৰ মাজতো আপোনালোকে হয়তো গমেই পাইছে, নিৰ্বাচনী প্ৰচাৰ চলাওঁতে এজন কেণ্ডিডেটৰ কিমানখিনি কষ্ট হয়। এই কষ্টৰ মাজতো শেখ ফৰিদে আজি আমাক সময় দিছে, যাৰ কাৰণে শেখ ফৰিদক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেখ ফৰিদে আগুৱাই যাওক, ৰাজনৈতিক যাত্ৰাত শেখ ফৰিদে সফল হওক, তাৰে কামনা কৰি আজিৰ এই লাইভটো আমি সমাপ্ত কৰিলোঁ।